নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ৬৯ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ এতন্মে সংশয়ং কৃষ্ণ সেতুমর্হস্যসেচতঃ ত্বদন্যঃ সংশয়স্যাস্য সেত্তা নাহ্যুপপদ্যতে। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে সখা অৰ্জুন। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে কৃষ্ণ, মোৰ এই সংশয়টো পূৰ্ণৰূপে দূৰ কৰিবলৈ তুমিহে সমৰ্থ। এই সংশয় দূৰ কৰিবৰ বাবে তোমাৰ বাহিৰে আন কোনো পোৱা নাযাব বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ আগত সখা অৰ্জুনে এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছিল। পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে যেতিয়া ব্ৰহ্মলাভৰ পথ অন্বেষণ কৰাৰ পৰৱৰ্তী পৰ্যায়ত যি আধ্যাত্মিক তত্ত্ব আৰু বৈষয়িক সুখৰ যি উন্নতি, সেই সম্পৰ্কে যি জ্ঞান, সেই জ্ঞান সম্পৰ্কে জনাৰ প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ আগত সখা অৰ্জুনে বহুখিনি প্ৰশ্নৰ অৱতাৰণা কৰিছে। আৰু সেই প্ৰশ্নৰ অন্য এটি প্ৰশ্ন হৈছে এয়া। আৰু এই প্ৰসংগতে ভগৱত ভাষ্যকাৰে এনেদৰে উল্লেখ কৰিছে যে একমাত্ৰ কৃষ্ণইহে ভূত ভব্য ভৱিষ্যত অৰ্থাৎ ভূত ভৱিষ্যত আৰু বৰ্তমান বিষয়ে সম্পূৰ্ণৰূপে জ্ঞাত বা বিজ্ঞাতা। ভগৱত গীতাৰ আৰম্ভণিতে ভগৱানে কৈছে যে নিজৰ স্বতন্ত্ৰ অস্তিত্ব লৈ সকলো জীৱ অতীততো আছিল, বৰ্তমানেও আছে আৰু ভৱিষ্যতে থাকিব। অৰ্থাৎ সকলো জীৱৰে অস্তিত্ব আছে আৰু অস্তিত্বহীন। আনকি জড় জগতৰ পৰা মোক্ষ লাভ কৰাৰ পাছতো নিজৰ স্বতন্ত্ৰ ৰূপ লৈ থাকিব। এইদৰে প্ৰতিটো জীৱৰে ভৱিষ্যত সম্পৰ্কে তেওঁ ইতিমধ্যে কৈয়ে থৈছে। এতিয়া অৰ্জুনে কেৱল ইয়াকে জানিব খুজিছে যে সাধনাত সিদ্ধি লাভ কৰিব নোৱাৰাসকলে ভৱিষ্যত কি হ'ব। মানে ভগৱান সখা শ্ৰীকৃষ্ণক অৰ্জুনে কৈছে যে যদি ভৱিষ্যতে কোনোবা সিদ্ধি লাভ কৰিব নোৱাৰে, যদি আত্মোপলব্ধি কৰিব নোৱাৰে, ভৱিষ্যত পৰ্যায়ত তেওঁলোকৰ কি হ'ব বুলি প্ৰশ্ন কৰিছে। তেতিয়া কোনো ব্যক্তিয়ে কৃষ্ণতকৈ ডাঙৰ বা কৃষ্ণৰ সমান হ'ব নোৱাৰে। আৰু কৃষ্ণৰ যি প্ৰকৃতিৰ কৃপাৰ ওপৰত নিৰ্ভৰশীল তথাকথিত মহৰ্ষি আৰু দাৰ্শনিকসকলেও নিশ্চয় কৃষ্ণৰ সমান হ'ব নোৱাৰে বুলি ইয়াতে উল্লেখ কৰিছে। গতিকে কৃষ্ণই যি মত প্ৰকাশ কৰে সেইটোৱে সকলো সন্দেহৰ ক্ষেত্ৰত চূড়ান্ত আৰু সম্পূৰ্ণ উত্তৰ। কিয়নো তেওঁৱেই অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে সম্পূৰ্ণভাৱে জানে, কিন্তু তেওঁক হ'লে কোনেও নাজানে। অৰ্থাৎ ভগৱান কৃষ্ণক উপলব্ধি কৰাটো যথেষ্ট কঠিন। কৃষ্ণ আৰু কৃষ্ণ ভাৱনা সম্পন্ন ভক্তইহে যথাযথভাৱে তেওঁক জানিবলৈ সমৰ্থ হয় বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। কিন্তু তথাকথিত যি মহৰ্ষিসকল আছে আৰু দাৰ্শনিক পণ্ডিতসকল আছে, তেওঁলোকে কৃষ্ণৰ যি ব্যাখ্যা, ভগৱত চিন্তাৰ যি ব্যাখ্যা, সেই ব্যাখ্যা কৰিবলৈ বহুখিনি ব্যক্তিয়ে অপাৰগ হয় বুলি ইয়াতে উল্লেখ কৰিছে। কিন্তু ভগৱত চিন্তাত নিমগ্ন হয় যি কৃষ্ণ সম্পূৰ্ণভাৱে আৰাধনা কৰি কৃষ্ণ ভাৱনাত নিমজ্জিত হয় যি ভক্তই কৃষ্ণক উপলব্ধি কৰিব পাৰিছে। যেনেদৰে সৃষ্টিৰ আদিম পোৱাত ভগৱান শ্ৰীকৃষ্ণই বৈৱস্বত সূৰ্যক, ঠিক তেনেদৰে ক্ৰনলজিকেলি পৰৱৰ্তী পৰ্যায়ত গীতাৰ জ্ঞান অৰ্জুনক দিব লগা হৈছিল। ঠিক তেনেদৰে বৰ্তমান সময়তো এই কলিকালতো শ্ৰীমদ ভগৱত গীতাৰ জ্ঞানৰ দৰে যি শ্ৰীমদ ভগৱত গীতাৰ ভিতৰত সোমাই থকা যি জ্ঞান, ভক্তিযোগ, ধ্যানযোগ, জ্ঞানযোগ, কৰ্মযোগ আৰু যি অন্যব্য যিবিলাক যোগ আছে, এই সাধনা আছে, এই আত্মোপলব্ধিৰ জ্ঞান ন শিকাৰুৱে অৰ্থাৎ ভগৱান কৃষ্ণৰ যি আৰাধ্য ৰূপ, যেনেদৰে আমাৰ অসমৰ গুৰু স্বৰূপ শংকৰদেৱ একাত্ম হৰিনাম ধৰ্মৰ প্ৰচাৰক, ঠিক তেনেদৰে অন্য গুৰুসকলে ভগৱত চিন্তাৰ মাৰ্গসমূহ সুগম কৰি তুলিছে আৰু তেওঁ ভগৱান কৃষ্ণক উপলব্ধি কৰিছে। তেওঁলোক একবিধ অৱতাৰ ভগৱানৰ স্বৰূপ। সেয়েহে তেওঁলোকৰ দ্বাৰাইহে এই গীতাৰ জ্ঞান বা যি ভগৱত চিন্তাৰ জ্ঞান, সেই জ্ঞান উপলব্ধি কৰিবলৈ সমৰ্থ হয় বুলি কৈছে। আৰু য'ত লুকাই থাকে মানৱীয়তা, এয়াই হৈছে উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গূঢ়াৰ্থ। ধন্যবাদ।